এখন ষ্ট্ৰং পাব্লিক প্ৰচিকিউটৰ টিম এটা বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমাক জানুৱাৰী 1 তাৰিখে ঘোষণা কৰিছিলে। চ' সেইটোৰ ওপৰতে ভিত্তি কৰি আমি তেখেতক আকৌ এবাৰ অনুৰোধ জনাইছোঁ এটা ষ্ট্ৰং পাব্লিক টিম দিবৰ কাৰণে। আৰু ডে টু ডে বেচিছত আমাৰ যদি ট্ৰায়েলটো চলাব পাৰি, হাইকোৰ্টত এখন বেঞ্চ তৈয়াৰ কৰি তেনেকৈ, সেইটো কাৰণে আমাৰ অনুৰোধ তেওঁৰ কাৰণে। আৰু যিহেতু তাতে যিকেইজন একিউজ মানে অভিযুক্ত তেওঁলোকে চবেই নিজৰ নিজৰ এডভকেট লৈছে, এডভকেট টিম লৈছে, কিছুমানে দিল্লী সুপ্ৰিম কোৰ্টৰ টিমো লৈছে। চ' আমাৰ কথাটো হ'ল আমি সেই যুঁজখন জিকিব হ'লে বা সেই যুঁজখন আমি কৰিব হ'লে আমাক এটা ষ্ট্ৰং টিম লাগিব। আৰু সেইটো টিম যিমান ষ্ট্ৰং হয়, যিমান কেপেবল ষ্ট্ৰং টিম এটা হ'লে আমাৰ কাৰণে সুবিধা হ'ব। যেতিয়া আমি ন্যায় যুঁজখন এতিয়া আমি আদালতে কোৰ্টতে আমি খেলিব লাগিব। চ' সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ আমাৰ সকলোৰ ফালৰ পৰা যে এটা ষ্ট্ৰং টিম আপুনি ৰেডি কৰি দিয়ক।